Hello class 10, আজি day 4. আজি আমি পঢ়িম present perfect continuous tense, simple future আৰু future continuous. তো past perfect continuous হ'ল কোনো এটা কাম অতীতত আৰম্ভ হ'ল আৰু অতীততে শেষ হৈ গ'ল। কোনো এটা কাম অতীতত আৰম্ভ হৈ কিছু সময় থাকি অতীততে শেষ হৈ যোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয়। আচ্ছা, তোমালোকে আগৰ ভিডিঅ'ত পাষ্ট কণ্টিনিউৱাছ টেন্সৰ নিশ্চয় ট্ৰিক কেইটা চাইছিলা যে বাক্যটাৰ শেষত যদি চিলো এনেকুৱা ধৰণৰ শব্দ থাকে আমি অসমীয়াত কওঁতে তেতিয়া আমি তাক পাষ্ট কণ্টিনিউৱাছত থকা বুলি ধৰোঁ। যেনে উদাহৰণ দিছিলোঁ যোৱাকালি গধূলি মই পঢ়ি আছিলোঁ বা সি গেম খেলি আছিল এনেকুৱা। তো ইয়াতো সেই একে ট্ৰিকটোৱে আহিব কাৰণ ইয়াতে কণ্টিনিউ ৱৰ্ডটো আছে, কিন্তু পাৰফেক্ট ৱৰ্ডটো থকাৰ কাৰণে যিটো গঠন হয় পাষ্ট কণ্টিনিউৱাছ টেন্সৰ সেইটোৰ আধা আৰু পাৰফেক্টৰ আধা আহে বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, তো ইয়াৰ গঠনটো হ'ল ছাবজেক্ট প্লাছ হেড বিন মেইন ভাৰ্ব প্লাছ ING চিনছ ফৰ অবজেক্ট। তো ইয়াত তোমাৰ চোৱা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কণ্টিনিউৱাছৰ ING আৰু পাৰফেক্টৰ হেডটো আহিছে আৰু এইটো বিন আৰু চিনছ আৰু ফৰটো নতুনকৈ আহিল। ঠিক আছে, ই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ টেন্সৰ নিচিনা একেই হয়। ইয়াতো চিনছ ফৰ আছে, তাতেও থাকে বিন আছে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো বিন থাকে। পাৰ্থক্যটো এইখিনিয়েই যে তাতে কাম এটা আৰম্ভ হয়, অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্টত কামটো অতীতত আৰম্ভ হয় বা আগতে আৰম্ভ হয় আৰু কৈ থকা সময়টো চলি থকা বুজায়, বা এনেকুৱা আশাত কোৱা হয় যে ভৱিষ্যতে কামটো চলি থাকিব। ইয়াত আকৌ কি হয় যে কামটো অতীতত আৰম্ভ হয় আৰু অতীততে শেষ হৈ যায়। এতিয়া সাধাৰণ এটা এক্সাম্পল যদি লওঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত তোমালোকক মই কৈছিলোঁ আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই চাই ল'বা, স্ক্ৰীণত আহি থকা ভিডিঅ'টো চাবা, তাত পাবা। তুমি 3 বছৰ বয়সত স্কুল গৈছিলা আৰু আজিও তুমি স্কুল গৈ আছা, তো কামটো অতীতত আৰম্ভ হ'ল আৰু এতিয়াও চলি আছে, তেনে ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ল। আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত কি হ'ব, ধৰি লোৱা তোমালোকৰ মা দেউতাও স্কুল গৈছিলে, সৰুতে স্কুল গৈছিলে, তেওঁলোক কিছু বছৰ স্কুললৈ গ'ল আৰু আজি তেওঁলোক স্কুল নাযায় বা আজিৰ পৰা বহুত বছৰ আগতে তেওঁলোকে স্কুল যোৱাটো বাদ দিলে। তো সেইটোৱে হৈছে কথা, বা সেইটোৱে ট্ৰিক মনত ৰাখিবা যে ইয়াত কি হয়, কামটো বহুত আগতে আৰম্ভ হৈ যায় আৰু বহুত আগতে শেষো হৈ যায়, কিছু সময়ত চলি পেলাই কামটো শেষ হৈ যায়। তেনেকুৱা ক্ষেত্ৰত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। এইটো উদাহৰণ লৈছোঁ, এইটো তোমালোকে বহুতে জানা। এসপ্তাহ ধৰি বৰষুণ দি আছিল। এতিয়া চোৱা, যদি থাকিলে হয় এসপ্তাহ ধৰি বৰষুণ দি আছে, কি থাকিলে হয় আছিলৰ জেগাত আছে, তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিলোঁ হয়। ঠিক আছে, কিন্তু ইয়াতে কি হ'ল, এইটো চিল ক'লোঁ নহয়। পাষ্ট কণ্টিনিউৱাছ টেন্সটো যদি চোৱা নাই আগৰ ভিডিঅ'ত চাবা, তাতে ট্ৰিক দিয়া আছিলে চিল এনেকুৱা ধৰণৰ, তেনেকৈ ইয়াতে আছিল আছে। যদি এইটো থাকে তো আমি কনফাৰ্ম হৈ যাম যে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তাৰমানে বৰষুণটো এসপ্তাহ দিলে, আজিৰ পৰা এসপ্তাহ আগত আৰম্ভ হৈছিল, দিলে আৰু শেষো হৈ গ'ল, এতিয়া দি থকা নাই বৰষুণ। তো কামটো অতীতত আৰম্ভ হ'ল, কিছু সময় চলিলে আৰু অতীততে শেষ হৈ গ'ল। তো সেইকাৰণে এই বাক্যটোক আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠনমতে লিখিব লাগিব। তো এনচাৰটো হ'ল কি, ইট হেড বিন ৰেইনিং ফৰ আ উইক। তো হেডটো অহাৰ লগে লগে বুজি পালোঁ যে এসপ্তাহ ধৰি বৰষুণ দি আছিল। আৰু এই আছিলটোৰ জেগাত যদি থাকিলে হয় আছে, কি আছে, যে এসপ্তাহ ধৰি বৰষুণ দি আছে, তেতিয়া কেৱল এইটোক আমি চেঞ্জ কৰি দিলোঁ হয়, আমি ইয়াতে হেজ লিখি দিলোঁ হয়, তেতিয়া হৈ গ'ল হয়তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইট হেজ বিন ৰেইনিং ফৰ আ উইক, এসপ্তাহ ধৰি বৰষুণ দি আছে। আৰু ইট হেড বিন ৰেইনিং ফৰ আ উইক, এসপ্তাহ ধৰি বৰষুণ দি আছিল, তাৰমানে কামটো হৈ গ'ল, সেইকাৰণে লিখিছে কি ইয়াতে হেড আৰু এইটো চিল। মানে ট্ৰান্সলেশ্যন কৰোঁতে ইয়াতে তোমালোকে এইটো চাব লাগিব, এইটো কি লিখা আছে। বাকী প্ৰায় একেই থাকে, এইটোৰ ওপৰতে মেটাৰ ডিপেণ্ড কৰি পেলাই আমি ধৰিব পাৰিম পৰীক্ষাত যে এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ নে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এইবাৰ আমি পঢ়িম ফিউচাৰ টেন্স। ফিউচাৰো বাকীবোৰৰ নিচিনা 4টা ভাগ থাকে, তাৰে আমি ইয়াতে 2টাহে পঢ়িম, 2টাৰে প্ৰশ্ন দেখা যায়। এটা হ'ল চিম্পল ফিউচাৰ, আনটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ। চিম্পল ফিউচাৰ কোনো কাম ভৱিষ্যতে হোৱা বা হ'ব বুজালে চিম্পল ফিউচাৰ হয়। গঠন হ'ল ছাবজেক্ট প্লাছ উইল চেল প্লাছ V1 মানে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট। কোনো এটা কাম যেতিয়া ভৱিষ্যতে হ'ব, কালি আমি ফুৰিবলৈ যাম, সি ইয়ালৈ আহিব, মোৰ কালি পৰীক্ষা আছে, যিবোৰ বস্তু ভৱিষ্যতত হোৱা বুজায়, ভৱিষ্যতৰ কথাত বুজায়, তাকে কোৱা হয় চিম্পল ফিউচাৰ। যেনে মই কালিলৈ ফুৰিব যাম, ইয়াতে কি হ'ব, ছাবজেক্ট কি আই,
আইৰ লগত উইল হ'ব আই উইল যোৱাৰ ইংলিছ গো প্ৰেজেণ্ট ফৰ্ম আহিল আই উইল গো ফৰ ৱক টুমৰো মই কাইলৈ ফুৰিবলৈ যাম নেক্সটটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ তো ফিউচাৰ কণ্টিনিউৱাছত কি হয় যে ভৱিষ্যতে কোনো কাম বা ঘটনা চলি থকা বুজালে এই টেন্সত লিখা হয় তাৰমানে ভৱিষ্যতে কিবা এটা কাম তোমালোকে কৰি থাকিবা চলি থাকিব বোলে কালি এইখিনি সময়ত মই পঢ়ি থাকিম বা কাইলৈ আমাৰ পৰীক্ষা আছে বা কালি দিনৰ 10টা বজাত আমি স্কুলত থাকিম ভৱিষ্যতে যিটো কাম হৈ থকা বা চলি থকা বুজাব তাক কি বুলি কোৱা হয় বা তাক লিখিবলৈ আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ সহায় লওঁ তো ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ গঠনটো হ'ল কি ছাবজেক্ট প্লাছ শেল বি প্লাছ এটা বি ভাৰ্ব আহে চিম্পল ফিউচাৰ টেন্সৰ নিচিনা একে হয় জাষ্ট এটা বি ভাৰ্ব আহে আৰু যিটো মেইন ভাৰ্ব অৰ্থাৎ যিটো কাম হৈ থাকিব তাৰ লগত এটা কি যোগ হ'ব আইএনজি যোগ হ'ব ধৰি লওঁ এটা উদাহৰণ যে অহাকালি গধূলি মই পঢ়ি থাকিম তোমাক কোনোবাই সুধিলে বোলে অহাকালি সন্ধিয়া 7টাত তুমি কি কৰিবা তুমি উত্তৰ দিলা যে অহাকালি সন্ধিয়া মই পঢ়ি থাকিম এই কথাখিনি যদি ইংলিছত ক'ব লাগে তেতিয়াহ'লে আমি ফিউচাৰ টেন্সৰ কণ্টিনিউৱাছ ফৰ্মটোত যাম কাৰণ তুমি অহাকালি কামটো কৰিবা গতিকে ফিউচাৰ হৈ গ'ল আৰু অহাকালি সন্ধিয়া সময়ত তুমি কি কৰিবা কামটো কণ্টিনিউ হৈ থাকিব মানে চলি থাকিব সেইকাৰণে আমি ইয়াত ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ গঠনত লিখিম তো ইয়াতে ছাবজেক্ট হ'ল কোন মই অৰ্থাৎ তুমি তাত লিখিব লাগিব আই তো ট্ৰান্সলেশ্যনটো হৈ গ'ল কি যে আই উইল বি ষ্টাডিং ইন ইভিনিং টুমৰো যে অহাকালি সন্ধিয়া মই পঢ়ি থাকিম ইয়াতে গঠনমতে ছাবজেক্ট আহিছে শেল উইলৰ উইল আহিছে বি আহিছে মেইন ভাৰ্বৰ লগত আই এন জি যোগ হৈছে আচল কামটো কি কৰিবা তুমি পঢ়ি থাকিবা হয়নে গতিকে আই এন জি যোগ হৈছে আৰু বাকীখিনি আমাৰ অবজেক্টত আহি গ'ল তো এই ধৰণে তোমাৰ ফিউচাৰ কণ্টিনিউৱাছ টেন্সটো কৰা হয় নেক্সটটো হ'ল এইবাৰ আমাৰ পঢ়িব লাগিব ফিউচাৰ পাৰফেক্ট তো ফিউচাৰ পাৰফেক্টৰ কথাটো কেনেকুৱা হয় চোৱা আমি যিটো লিখিছোঁ তাতে পঢ়িলে তোমালোকে বা চালে বুজি পাবা যে ভৱিষ্যতে দুটা কাম হোৱাৰ কথাৰ হ'লে তাৰমানে দুটা কাম হ'ব আৰু কাম দুটা এতিয়ালৈ হোৱা নাই ভৱিষ্যতে হ'ব ঠিক আছে তে ভৱিষ্যতে যি দুটা কাম হ'ব তাৰে নিশ্চয় এটা আগত হ'ব আৰু এটা পিছত হ'ব লাগিব একেলগে হ'ব নোৱাৰে তো ভৱিষ্যতে কাম হ'ব দুটা আৰু দুটা কামৰ যোনটো কাম দুটাৰ যোনটো কাম আগতে হ'ব সেই কামটোক ফিউচাৰ পাৰফেক্ট টেন্স অৰ্থাৎ এই টেন্সটোত লিখা হ'ব আৰু কাম দুটাৰ যোনটো কাম তোমাৰ পিছত হ'ব মানে আনটো কামক আমি কিহত লিখিম চিম্পল প্ৰেজেণ্ট টেন্সত লিখিম ইয়াৰ গঠনটো হ'ব তো ফিউচাৰ পাৰফেক্টৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ শেল উইল প্লাছ ভাৰ্ব আহিব হেভ প্লাছ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট এইটো হ'ল ইয়াৰ গঠন যিহেতুকে কাম দুটাৰ আগতে হোৱা কামটো এই টেন্সটোত লিখা হ'ব গতিকে এই গঠনটোত আমি লিখি দিম আৰু যিটো ছেকেণ্ড কাম হ'ব আনটো কাম যিটো হ'ব তাক আমি চিম্পল প্ৰেজেণ্ট ফৰ্মত লিখিম তো চিম্পল প্ৰেজেণ্ট ফৰ্মৰ গঠন আগৰ ভিডিঅ' দি থৈছোঁ আৰু ইয়াত আমি কৰোঁতে তোমালোকে আকৌ চাই ল'বা এইটো উদাহৰণটো চোৱা আমি ষ্টেচনলৈ গৈ পোৱাৰ আগতে এনেকুৱা উদাহৰণ তোমালোকক মই প্ৰেজেণ্ট পাৰফেক্ট টেন্সত দিছোঁ পাৰ্থক্যটো তোমালোকে সেইটো ভিডিঅ' চাবা এইটো ভিডিঅ' চাবা তেতিয়া বুজি পাবা ইয়াতে দিছে কি যে আমি ষ্টেচন গৈ পোৱাৰ আগতেই ৰেলখন এৰিব তাৰমানে এতিয়াও ৰেলখন যোৱা নাই ৰেলখন যাব তুমি বা আমি এতিয়াও ষ্টেচনলৈ গৈ পোৱা নাই গৈ পাম তাৰমানে ভৱিষ্যতে কি কৰিছে ই দুটা কামৰ কথাক বুজাইছে ভৱিষ্যতে দুটা কামৰ কথাক বুজাইছে আৰু এই দুটা কামৰ কোনটো কাম আগত হ'ব কাম দুটাৰ আগত কোনটো কাম আগত হ'ব সেইটো চাব লাগিব প্ৰথমতে চাই পেলাই এই টেন্সৰ মতে বা এই গঠন মতে আমি কৰি দিম এটা চোৱাচোন বাক্যটো আমি চাই বুজি পাইছোঁ যে আমি ষ্টেচন গৈ পোৱাৰ আগতে ৰেলখন এৰিব তাৰমানে তোমালোকে পোৱাৰ আগতেই ৰেলখন যাব অৰ্থাৎ ৰেল যোৱা কামটো কি হ'ব আগতে হ'ব তাৰ পিছতহে তোমালোকে ষ্টেচনলৈ যাবা অৰ্থাৎ ষ্টেচনলৈ আমি গৈ পোৱাৰ যিটো আমি ষ্টেচন গৈ পাম বা গৈ পোৱাৰ যিটো কথা সেইটো চিম্পল প্ৰেজেণ্ট টেন্সত হ'ব আৰু ৰেলখন যে এৰিব সেইটো কিহত হ'ব ফিউচাৰ পাৰফেক্ট টেন্সত অৰ্থাৎ এই গঠনমতে লিখা হ'ব তো এনচাৰটো হ'ব দ্য ট্ৰেইন শ্বেল হেভ লেফ্ট বিফ'ৰ উই ৰিচ দ্য ষ্টেচন আমি ষ্টেচন গৈ পোৱাৰ আগতেই ৰেলখন এৰিব আৰু এটা উদাহৰণ দিছোঁ চোৱা দেউতা অহাৰ আগতেই মই কামটো শেষ কৰিম ইয়াতে দুটা কামৰ কথা উল্লেখ কৰিছে আৰু দুইটা কামে ভৱিষ্যতত বুজাইছে পৰীক্ষাত যদি আহে কেনেকৈ ধৰাত পেলাব লাগিব আমি প্ৰথমতে চাব লাগিব যে কথাটোত কৈছে কি ইয়াতে চোৱা দুটা কাম আছে এটা দেউতা অহা আৰু এটা দেউতা তুমি নিজে কামটো শেষ কৰা তো দুটা কথা উল্লেখ আছে এটা দুইটা কথা একো ভৱিষ্যতত বুজাইছে যদি দুটা কাম উল্লেখ থাকে তেতিয়াহ'লে এইটো তোমালোকে চিয়'ৰ হ'বা যে বাক্যটো হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব নহ'লে ফিউচাৰ পাৰফেক্টত হ'ব এতিয়া ইয়াত কথাষাৰত আমি দেখিছোঁ দুইটা কামে ফিউচাৰত হোৱা বুজাই আছে যদি দুটা কামে ফিউচাৰত হোৱা বুজাই থাকে তেতিয়াহ'লে 100% চিয়'ৰ যে এই বাক্যটো আমি ফিউচাৰ পাৰফেক্ট টেন্সত কৰিব লাগিব তো দেউতা অহাৰ আগতে তাৰমানে দেউতা এতিয়া অহা নাই আহিব অৰ্থাৎ ভৱিষ্যত মই কামটো শেষ কৰিম তুমি কামটো এতিয়াও শেষ কৰা নাই
কৰিবাহে তাৰমানে এইটো কি হৈ আছে ভৱিষ্যত তো ইয়াক আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠন মতে লিখিবলৈ যাম এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠনলৈ লিখিবলৈ যেতিয়া লিখি থৈছো দুটা কামৰ কি হয় যোনটো আগতে হয় হিহে ফিউচাৰ পাৰফেক্ট টেন্সৰ গঠন মতে যাব আৰু যোনটো কাম পিছত হ'ব সেইটো কিহত হ'ব সিম্পল প্ৰেজেন্টত যাব তো তোমাৰ যেটো কাম আছে সেই কামটো তুমি শেষ কৰিবা কেতিয়া দেউতা অহাৰ আগত অৰ্থাৎ তোমাৰ কাম শেষ হোৱা কথাখিনি বা তোমাৰ কামটো দেউতা অহাৰ আগত শেষ হ'ব এই পাৰ্টটো ফাৰ্স্ট হ'ব আৰু এই পাৰ্টটো সেকেন্ড তো এইখিনি যদি ফাৰ্স্ট হয় তাৰমানে আমি এই গঠন মতে লিখিব লাগিব আৰু এইখিনি লিখিব লাগিব আমি কি মতে সিম্পল প্ৰেজেন্ট টেন্স মতে তো ইয়াৰ এনসাৰটো হৈ যাব কি I will have finished the work I will have third from finished the work আগতে before simple present tense subject plus verb present form father comes father third person singular number হেকানে কি হৈছে comes তো আশা কৰো তোমালোকে এইখিনি লেকে টেন্সৰ গুটিখিনি কথা বুজি পালা টেন্সৰ এইকেটা পইণ্টৰ ওপৰতে ষ্টাডি কৰা হয় আৰু ইয়াৰ পৰা কোৱেশ্চনছ তোমালোকে পাবাই টেন্সৰ মেট্ৰিকত বিশেষকৈ টেন্স লৈ আৰু ট্ৰান্সলেশ্যন লৈ এটা ডাঙৰ নম্বৰ কেৰি কৰে প্ৰায় 7-8 নম্বৰ এটা কেৰি কৰে গতিকে টেন্স ক্লিয়াৰ হ'বই লাগিব আৰু ই এনেকুৱা এটা বস্তু ইংৰাজী গ্ৰামাৰৰ ইয়াক নাজানিলে তোমালোকে ইংৰাজীত যিখিনি আমাৰ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট ইংৰাজীত কথা ক'ব নোৱাৰিবা বা শুদ্ধকৈ তোমালোকে কথাষাৰ প্ৰকাশ কৰিব নোৱাৰিবা গতিকে টেন্স জানাটো দৰকাৰী নেক্সট ভিডিঅ'টো তোমালোকৰ লগত মই মেট্ৰিকত আহি যোৱা টেন্সৰ প্ৰায় যোৱা 10-12 বছৰৰ কোৱেশ্চনছখিনি আলোচনা কৰিম